মতে পাইলা গয়া সভার ভিতর মতে পাইলা গয়া সভার রাম হরি রাম হরি বোলা সর্বনর হরি রাম হরি ভুল করব হরি ওই রাম বোলা সর্বনর হরি রাম ভুল করব কি আজি মোৰ বাও বাহু বাও চকু লৰিছে খগনে কিবা যে ভয়ংকৰ বিপদৰ সন্মুখীন নাই নাই মই যাওঁ স্বামীৰ কাষলে হৌৱা স্বামী দেৱতা মোৰ ফালে আহিব লাগিছে আহক নাথ আজি কেইবাদিন ধৰি শান্তি নাই মনত অলপো নাথ তথাপিও প্ৰিয় নাথ থাকা যদি তুমি মোৰ কাষত মন মোৰ হয় প্ৰফুল্লিত নাথ প্ৰিয় কিয় দেখিছোঁ আপোনাক বিষাদৰে ভৰা মন বুজা নাই মই ইয়াৰ চিন্তাৰ কাৰণ নোৱাৰা বুজিব প্ৰিয়ে বিষাদৰ কাৰণ নাথ বিধাতা বিমুখ আমাৰ প্ৰতি নাথ ভাঙি পাতি কওক নাথ একোকে মই বুজিব পৰা নাই তিৰোতা হৈ কিদৰে বুজো স্বামী আপোনাৰ চিন্তাৰ কাৰণ প্ৰিয়ে নাথ মদ গৰ্বিত হৈ গুৰু বৃহস্পতিক কৰিলো ভৰ্ৎসনা নাথ নকৰিলো সম্ভাষণ ৰাজসভাৰ মাজত নাথ সেই দিন ধৰি দেৱতা সমাজে ভুঞ্জি আছে নানান যন্ত্ৰণা নাথ দানৱসকলে সুবিধা বুজি দেৱতাক কৰিছে দুৰ্বল নাথ কিন্তু কৰিছো অশেষ পৰিশ্ৰম হৈছো বিফল মনোৰথ প্ৰিয়ে নাথ মিছাতেই নাম ললো মহেন্দ্ৰৰ নাথ মিছাতেই ভাৰ লৈছো বৈদ্যৰ নাথ প্ৰিয়ে মিছাকৈ আক্ষেপ কৰিব গুৰুক পুনৰবাৰ কৰক নিবেদন কুলগুৰু জ্ঞানদাতা পৰম পণ্ডিত হাৰুনাথ জানেই কৃষ্ণৰ পৰম ভক্ত অতিশয় শুদ্ধ চিত্ৰে আমাক কৰিব উদ্ধাৰ উচিত বিবেচনা কৰিলা প্ৰিয়ে পুনৰবাৰ গুৰুক নিবেদি প্ৰণিপাত জনাম গুৰুৰ চৰণত উত্তম নাথ গুৰুৱে আমাক নিশ্চয় কৰিব উদ্ধাৰ হয় প্ৰিয়ে দেৱৰাজ মোৰ তাত আদাপুৰে আক্ৰমিছে অমৰাৱতীপুৰ কি কলা সেনাপতি জলোদ্ধা ঘূৰে আক্ৰমিছে অমৰাৱতীপুৰ হয় পৰাজ প্ৰিয়ে নাথ যোৱা তুমি খন্তেক কৰাগৈ বিশ্ৰাম নাথ দানৱ চিনি সতী ৰংগে অমৰাৱতীক
কৰি পঠাৰ মই জ্ঞান আহিল হেনাতে যোৱা প্ৰিয়ে সেনাপতি ব'লা আমিও যাও যুদ্ধ যাত্রার করঙ্গ আয়োজন বলক দেবরাজ বীরগণ এ ওই অমরাতপুর ক'ত আছে ক'ত আছে সেই নীলাজী দেৱতা এইবাৰে তাহাঁতৰে তপ্ত ৰক্ত প্ৰাণ কৰি ওলোৱামবোৰে মনৰে সান্তনা দেবরাজ ইন্দর জয় দেবরাজ ইন্দর বোন আৰু এখোজক দাবাহিবি ওরে হেরো ভিরো দেব পুরন্দর কত করবি আজি তহতে দানবর হতার পুরা আজি তহতক শেষ করি কহিলাম অমরাবতের রাজসিংহাসন ইকলি হেরো সুয়ার দল কোন রীতির মতে সুরার দ্বারা আক্রমিত অমরাবতীপুরে দাদনে হেরো দুর্মতি দানব ই হব পারে ইয়ার পরিণাম অনেহের নিরাজ অধম দেবতা অমৃত পান করে অমরত্ব লাভ করার প্রতিফল অবিয়াজ হতে হতে হাজ হো আত্মতয় মৃত্যুর নিমিত্তে বেষ্টন্তে কে হও ও দেখো হে সর্বজন রণ ভয়ঙ্কর জলধার সমেরণ দেব পুরান্দর বনল সেই বীর দেবতা এই শক্তি লয়ে দেবতা বলি জগতক প্রবঞ্চনা যাও ময়ূ যাও সুন্দরী ও পেশ্বরী আর শশীর করগয় সম্ভেদ
বাঁচানো এই সংসাৰত নাই কোনো নাই মোৰ আজি মই নিকয় কোনে 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 মোক কৰিব কয় এই সংসাৰত স্বামীৰ অবিহনে মোৰ কোনো নাই এবাৰ তই মোক আহিবলৈ মান বাচা এবাৰ তই মোক আহিবলৈ তোমাৰ দয়া এই বামুণীৰ ওপৰত নাই নেকি তোমাৰ অন্তৰত দুখৰ আলয় বুকু ভাঙি কান্দিছো মই আৰু তাকে চাই তুমি তৃপ্তি লোকচান হৈ দয়াময় শুনা হেৰা কপতি সূৰ্যনাৰায়ণ মিছাতেই লৈছিলো বামুণীয়ে তোমাৰ নাম আজিৰ পৰা এই মুহূৰ্ততে তোমাৰ নাম বিসৰ্জন দিলে এই বামুণীয়ে শুনা হেৰা চকতে বাকি কেতিয়াও আস্থা নাৰাখিবা ভগৱানৰ নামত দয়ার ভগৱানে ভক্তৰ নিষ্ঠুৰ কেৱল নিষ্ঠুৰ
তোমার চক্ষু জল প্রিয়ে কি প্রিয়ে আমার ও প্রিয়ে আমার নবম সন্তানের মৃত্যু হয়েছে আইলি ওই বাপা বারে বারে তুই কিয় আমার কন্দুয়াই মারো নকরিবা বেটার পিয়ে এইবাৰ মৃত সন্তানক লৈ মই যাম ৰজাৰ ওচৰলৈ চাওঁ বাৰু পিয়ে চাওঁ পিয়ে কি উত্তৰ দিয়ে ক'বলৈ কিয় কান্দি পাতল কৰো অন্তৰৰ দুখৰ নাকান্দিবা নিতা পুত্র কুলে লয়া কান্দে দিজ বড় রাম হরি
দ্বাৰকাপুৰী চাৰিওফালে কি যে সুন্দৰ গছ লতিকা উচ্চ গছ মনোহৰ পূৰ্ণিমাৰ জোনৰ দৰে জিলিকি উঠিছে দ্বাৰকাপুৰ তাকে দেখি উল্লাসেৰে হাঁহে বিহংগীৰে কুলু কুলু কৰি বৈ যায় নিজৰা শোভা কৰে সুন্দৰ দ্বাৰকা শত শত ৰাজহংস চৰি আছে তাতে জোৰমলয়াই শৰীৰৰ ক্লান্তি দূৰ কৰি পথিকৰ অন্তৰ কৰে সুভাগী সখা কৃষ্ণ কি যে চালনা তোমাৰ কি দৰে বুজুৱে অধম পাৰ্থই যাওঁ পলম নকৰি সখাৰ সমীপে দাদা ভাই সংসাৰৰ কৰ্তব্য দিনক দিনে বৃদ্ধি পাব ধৰিছে সংসাৰৰ কুটিল চাতুৰিত মোৰ কৰ্মচক্ৰ ঘূৰাই ভক্তগণক মই কৰিছোঁ উদ্ধাৰ কিন্তু দাদা এয়ানো আমি কি ৰাজভোগ কৰিছোঁ এনে ভাৱ হৈ মনত গুচি যাম মই ব্ৰজধামলৈ কি ক'লা কৃষ্ণ গুচি যাব খোজা তুমি ব্ৰজধামলৈ দাদা ব্ৰজধামলৈ চোৱা কৃষ্ণ সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হৈ শত শত প্ৰাণীক হহুৱাই দাদা কন্দুৱাই বিভিন্ন সময়ত বিভিন্ন লীলাৰে ভক্তক কৰিছা উদ্ধাৰ কিন্তু কৃষ্ণ দাদা মই যে একো বুজিব পৰা নাই তুমি পুনৰ কি লীলা কৰাৰ কথা কৈছা হৌৱা মধ্যম পাণ্ডৱ অৰ্জুন এইফালে আহিব লাগিছে সখা আহিছে সখা আহা সখা কুশল নে তোমাৰ সখা তোমাৰ কৃপাত কুশল আছো বৰ্তমান বাৰু কোৱাচোন সখা কুশল নে মাতৃদেৱীৰ সহিতে চাৰি পাণ্ডৱৰ সখা বৰ্তমান সকলোদিনা মংগল অৰ্জুন তোমাৰ আগমনে আজি ধন্য কৰিলে দ্বাৰকাবাসীক দাদা ধন্য আজি ৰামকৃষ্ণ সখা কিবা হেতু আগমন দ্বাৰকা নগৰে সখা হৈছে নেকি কিবা অথন্তৰ আৰু দাদা বিকুদৰে মোক পাৰিছে নেকি গালি সখা হস্তিনাত হোৱা নাই কোনো অথন্তৰ পৰা নাই গালি দাদা বিকুদৰে তোমাক মাথো ধৰ্মৰাজে পঠালে তোমাৰ কাষলে বহুদিন পোৱা নাই দ্বাৰকাৰ সংবাদ সেই হেতু আগমন মোৰ দ্বাৰকাপুৰে বাৰু কোৱাচোন সখা দ্বাৰকাৰ ৰজা প্ৰজা সকলোৰে মংগল নে সখা দ্বাৰকাৰ সকলোৰে মংগল কিন্তু কি সখা কিন্তু দ্বাৰকাৰ দৰিদ্ৰ ব্ৰাহ্মণৰ 7টি পুত্ৰৰ মৃত্যু ঘটিছে সখা কৃষ্ণ দাদা হৌৱা বিপ্ৰবৰ আহিছে পুনৰ দ্বাৰকাধীশ দাদা লোৱা ৰজা মোৰ নৱম সন্তানো গতালো তোমাৰ বিপ্ৰভ চোৱা হে অৰ্জুন চোৱা হে কৃষ্ণ এই বিপ্ৰৰ চৰিত্ৰ
মই কি কৰো এতিয়া? শুনা শুনা কৃষ্ণ, এটি এটি কৰি মোৰ 9টি সন্তানৰ মৃত্যু হৈছে। বিপ্লৱৰ মোক ইয়াত বিচাৰ লাগে। কি দাৰুণ যন্ত্ৰণা! ৰজা হৈ বিপ্লৱ নকৰে সন্মান। তোমাৰ দুখে মোৰ পুত্ৰ নাই যমহৰ ঘৰে। বিপ্লৱ, এনেদৰে ভৎসনা নকৰিবা মোক। কি সাধ্য আছে মোৰ তোমাৰ পুত্ৰগণক ৰক্ষা কৰাৰ? নিদাৰুণ শোক নিদিবা মোক। তুমি যদি ৰাজা নিজে এই সন্তাপৰ পালাহেঁতেন তেতিয়া বুজিলাহেঁতেন। তেতিয়া বুজিলাহেঁতেন যে পুত্ৰ শোক কিমান কষ্টদায়ক। নাই ৰাজ্যত থকাতকৈ মৃত্যুৰ পথ বাছি লোৱাই শ্ৰেষ্ঠ। ৰবা বিপ্লৱৰ অৰ্জুন দাদা বাধা নিদিবা বিপ্লৱৰক। দাদা যাওক বিপ্লৱৰ, গুচি যাওক আপুনি অন্য ৰাজ্যলৈ। দাদা তুমি নাজানা অৰ্জুনেই বিপ্ৰৰ চৰিত্ৰ। তেওঁৰ পুত্ৰৰ মৃত্যু হৈছে, তাৰ পাছতো বাৰে বাৰে মৃত সন্তান আনি দুখ জাপি দিয়ে আমাৰ ওপৰত। শান্ত হোৱা দাদা, অধৈৰ্য নহবা। কৰিম মই ইয়াৰ উচিত ব্যৱস্থা। সখা, সখা নাই নেকি কোনো ক্ষত্ৰিয় যিয়ে কৰিব পাৰে বিপ্ৰ সহায়? বিপ্লৱৰ কোৱাচোন মোক সবিশেষ ভাঙি। কি সবিশেষ কোৱাৰ কথা কৈছাহে কুমাৰ? বিপ্ৰ এটি এটি কৰি মোৰ 9টি সন্তানৰ মৃত্যু হৈছে। অচেতন হৈ পৰি আছে ঘৰৰ গৃহিণী। মোক নকৰিবা বাৰণ। বিপ্লৱৰ এনে স্বেচ্ছাচাৰী ৰজাৰ বিপ্লৱৰ এনে স্বেচ্ছাচাৰী ৰজাৰ ৰাজ্য থকাতকৈ মৃত্যুৰ পথ বাছি লয়। বিপ্লৱৰ যদুবীৰ যিমান বিলাক আছে নৱক্ষত্ৰিয় নাজানে ধৰ্মক, নাজানে ক্ষত্ৰিয় ৰীতি নীতি। বিপ্লৱৰ ব্ৰাহ্মণসকল হ'ল ক্ষত্ৰিয়ৰ চিৰপূজনীয়। সেইবাবে ব্ৰাহ্মণক সন্তুষ্ট কৰাটো ক্ষত্ৰিয়ৰ প্ৰধান ধৰ্ম। শুনা বিপ্লৱৰ, তোমাৰ সন্তানক মই কৰিম ৰক্ষা। সময়ত উপস্থিত সন্তানৰ জন্মৰ সময়ে জনাবা মোক। ৰক্ষা কৰিম মই, নকৰিবা খুব। আজি মই কৰিলো অংগীকাৰ। তোমাৰ কথা মোৰ নহয় বিশ্বাস। যি কাম কৃষ্ণ বৰুভদ্ৰই কৰিব নোৱাৰিলে, পদুন্য অনিৰুদ্ধই কৰিব নোৱাৰিলে, এই 400 বীৰৰ সমান আছে জানো এই জগতত বীৰ? কি সাধ্য আছে তুমি মোৰ পুত্ৰজনক কৰিবা ৰক্ষা? নহু মই বলৰাম মদিৰ পাগল। অৰ্জুন, নহু মই কৃষ্ণ নাৰী বেলে উত্তাল। নহু মই অনিৰুদ্ধ চিত্ৰলেখা নিবে হৰি। নহু মই প্ৰদম্য শিক্ষা দিবে ৰতি নাৰী।
অর্জুন অর্জুন নাম মোর জগৎ বিখ্যাত। হে রাজন, তোমাৰ তোমাৰ কথা মোৰ হৈছে বিশ্বাস। বীৰবৰ, যাওঁগৈ ভাজ্যাৰ কাষলৈ, দিওঁগৈ মই শুভ সমাচাৰ। যোৱা বিপ্লৱৰ মৃত সন্তানৰ কৰাগৈ উচিত উপায়। প্ৰসৱৰ সময় হলে জনাবা মোক, কৰিম ৰক্ষা মই, নকৰিবা শোক। যোৱা বিপ্লৱৰ। ভাল বীৰবৰ, এতিয়া বিদায়হে মাগিলো। দাদা আৰু সখা, সখা বিপ্ৰৰ সন্তানক মই কৰিম ৰক্ষা। সময়ত হোম উপস্থিত, এতিয়া মাত্ৰ বিদায়হে মাগিছো। যোৱা সখা, কবাগৈ দাদাক দ্বাৰকাৰ মংগলৰ বাতৰি। সময়ত যেন দেখা পাওঁ দ্বাৰকা নগৰে। নিশ্চয় পাবা সখা, নহলে যে নৰব মোৰ অংগীকাৰ। এতিয়া বিদায় সখা, বিদায় দাদা, যোৱা যোৱা সখা। বিদায় সখা। দাদা দাদা, ভাই, ব'লা আমি খন্তেক বিশ্ৰাম কৰোঁগৈ। ব'লা ভাই।